নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ 8 পাছৰ বাবে কিছুমান পদ মুকলি হৈছে টাউন এণ্ড কাউন্ট্ৰি প্লেনিঙত আৰু এই পদবিলাকৰ কাৰণে ইচ্ছা কৰিলে অসমৰ সকলো জিলাৰ পৰা এপ্লাই কৰিব পাৰিব পদটো হৈছে খালাসী চতুৰ্থ বৰ্গৰ পদ তো ভিডিঅ'টোত গোটেইখিনি জনাম কিদৰে এপ্লাই কৰিব লাগিব বা কি অন্যান্য ক্ৰাইটেৰিয়া লাগিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগন্তুক ডিএইচএছ বা অসমৰ অন্যান্য এক্সামৰ কাৰণে আপোনালোকে আমাৰ পৰা এই বুকখন কিনিব পাৰে আহোম বুৰঞ্জী প্ৰায় 500 প্ৰশ্ন উত্তৰ আছে মাত্ৰ 40 টকাত পাব তাৰোপৰি অল ইন ওৱান ই বুক এখন কিনিব পাৰে আপোনালোকে কিতাপখনৰ দাম হৈছে 150 টকা য'ত 10000 প্ৰশ্ন উত্তৰ থাকিব আহোম বুৰঞ্জী বা অন্যান্য সকলো জিকে যিবোৰ আমাক প্ৰয়োজন লগতে পূৰ্বৰ প্ৰশ্ন কাকতো পাব তো ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে এইখন ই বুক PDF ফাইল কিনি মোবাইলতে পঢ়া আৰম্ভ কৰিব পাৰে তো এই ভেকেন্সিটো আহিছে টাউন এণ্ড কাউন্ট্ৰি প্লেনিং তিনচুকীয়া জিলাৰ ফালৰ পৰা দুটা পদ আছে আৰু এই পদ কিটাৰ কাৰণে এপ্লাই কৰিবলৈকে আপোনালোকে মাত্ৰ 8 পাছ হলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি আপুনি 10 পাছ কৰিছে বা হায়াৰ কোৱালিফিকেশন আছে তথাপি ইয়াতে এপ্লাই কৰিব পাৰিব কাৰণ ইয়াতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া নাই তো ইয়াতে চাবলৈকে গ'লে দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া 12000 পৰা 37500 লৈকে আৰু বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে তো এটা এছচিৰ বাবে আৰু এটা আনৰিজাৰ্ভ EWS কেটেগৰীৰ কাৰণে সংৰক্ষিত কৰা হৈছে আৰু ইয়াৰ সিলেকশন প্ৰক্ৰিয়াটোৰ কাৰণে এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু চাওক এপ্লাই কৰিবলৈকে আপোনালোকক কেতিয়া প্ৰয়োজন হ'ব ষ্টেণ্ডাৰ্ড ফৰ্মৰ তো ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ইয়াতে পাব একেবাৰে তলত এই এডভাৰটাইজমেন্টটো ডেসক্ৰিপচনৰ লিংকৰ পৰা আহিব assamjobsnews.in লৈকে তো আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ যিখিনি সাৰ্টিফিকেট আছে সেইখিনিৰ জেৰক্স কপি লগত দিব লাগিব লগতে এটা সৰু এনভেলপ দিব লাগিব ডাঙৰ এনভেলপৰ ভিতৰত 5 টকাৰ টিকট মাৰা থাকিব লাগিব আৰু নিজৰ এড্ৰেছটো লিখা থাকিব লাগিব তো আপোনালোকে ইয়াতে সাবমিট কৰিব লাগিব দ্য এক্সিকিউটিভ ইঞ্জিনিয়াৰ ড্ৰেইনেজ এণ্ড সিৱেজ ডিভিজন টাউন এণ্ড কাউন্ট্ৰি প্লেনিং তিনচুকীয়া তো ইয়াৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2021 হাতত আপোনালোকৰ যথেষ্ট সময় আছে তো যদি ইচ্ছা কৰে এই পদকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তো কিন্তু সকলোবিলাক প্ৰক্ৰিয়া নিযুক্তি প্ৰক্ৰিয়া এই যিখিনি ৰিটেন টেষ্ট বা অন্যান্য তিনচুকীয়া জিলাতে অনুষ্ঠিত হ'ব তো এই ক্ষেত্ৰত আপোনালোকে চাই ল'ব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ